মাননীয় অধ্যক্ষ মহোদয়, মই বহু মঞ্চত বিধানসভাতো এই কথা কৈ আহিছোঁ। মাতৃভাষাক লৈতো আমাৰ কোনো বিতৰ্ক নাই, বৰঞ্চ এইখন চৰকাৰৰ দিনত যিবিলাক সৰু সৰু জনগোষ্ঠীৰ মাতৃভাষা উপেক্ষিত হৈ আছিল, সেই মাতৃভাষাসমূহতো শিক্ষা দানৰ কাৰণে আমি NEPৰ অধীনত পদক্ষেপ গ্ৰহণ কৰিছোঁ। অসমৰ ইতিহাস যদি চোৱা যায় অধ্যক্ষ মহোদয়, বড়োসকলে এদিন আন্দোলন কৰিব লগা হৈছিল মাতৃভাষাৰ কাৰণে, 18 জনকৈ শ্বহীদ হ'ল। 71-72 চনত অসমত ভাষা আন্দোলন হৈছিল মাতৃভাষাৰ কাৰণে। কিন্তু আজি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত য'ত য'ত মানুহে বিচাৰিছে সকলোতে আমি মাতৃভাষাক প্ৰাধান্য দি আমাৰ শিক্ষাক আমি আগুৱাই লৈ গৈছোঁ। অপপ্ৰচাৰ এটা চলোৱা হয় যে মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান চৰকাৰে বন্ধ কৰিব বিচাৰিছে। চৰকাৰে ক'তো মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ কৰা নাই, বৰঞ্চ নতুন নতুন মাতৃভাষা মাধ্যমৰ বিদ্যালয় এখন চৰকাৰে খুলিছে। যোৱা বছৰত আমি 118খন চাহ বাগিচা আদৰ্শ বিদ্যালয় মাতৃভাষা অসমীয়া মাধ্যমৰ বিদ্যালয় আমি নতুনকৈ প্ৰতিষ্ঠা কৰিছোঁ। আৰু মাননীয় ৰাষ্ট্ৰপতি আহি আৰু 100খন অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি থৈ গ'ল, তাৰ আধাৰশিলা স্থাপন কৰি থৈ গ'ল। এতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। গতিকে 200ৰো অধিক নতুন বিদ্যালয় আমাৰ চৰকাৰখনে প্ৰতিষ্ঠা কৰিলে। চৰকাৰখনে মাতৃভাষা মাধ্যমৰ প্ৰায় 450খন বিদ্যালয়, প্ৰতিখন বিদ্যালয়ত 7 কোটি টকাকৈ ব্যয় কৰি নৱনিৰ্মাণ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে। 1 তাৰিখৰ পৰা আধাৰশিলা স্থাপনৰ এক বৃহৎ অভিযান আৰম্ভ হ'ব। তো এই চৰকাৰৰ দিনত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহে শিক্ষা ব্যৱস্থাই যি গুৰুত্ব লাভ কৰিছে, সেই গুৰুত্ব ইয়াৰ আগত কেতিয়াও লাভ কৰা নাছিল। কিন্তু প্ৰশ্নটো হ'ল যে মাতৃভাষা মাধ্যমৰ লগতে আমিতো নীতিটো এনেকুৱা গ্ৰহণ কৰা নাই যে অকল এটা ভাষাতে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো হ'ব। ভাৰতবৰ্ষ এখন মাল্টিলিংগুৱেল দেশ, বহুভাষিক ৰাষ্ট্ৰ। ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা আছে উচ্চ শিক্ষাৰ কাৰণে। গতিকে মাতৃভাষাৰ লগে লগে ইংৰাজীটিও যাতে শিকাই নিব পৰা যায়, তাৰ কাৰণে চৰকাৰখনে ক্লাছ 6ত চৰকাৰখনে ক্লাছ 6ত আমি ইংৰাজী মাধ্যমত কেৱল 2টা বিষয়, বিজ্ঞান আৰু গণিত, 2টা বিষয় প্ৰৱৰ্তন কৰিছিলোঁ। ইয়াৰ পাছত বিভিন্ন সাহিত্য সভাসমূহৰ লগত আমাৰ আলোচনা অনুষ্ঠিত হ'ল, আৰু সাহিত্য সভাসমূহৰ লগত শিক্ষক সমাজৰ লগতো আমাৰ আলোচনা অনুষ্ঠিত হৈ গ'ল। মই আজি পবিত্ৰ সদনক অধ্যক্ষ মহোদয় জনাব বিচাৰোঁ, ইতিমধ্যে আমাৰ গুণোৎসৱ অনুষ্ঠিত হৈ গৈছে, আৰু এইবাৰ গুণোৎসৱ সকলো বিদ্যালয়ত, BTR কিছু সংখ্যক বিদ্যালয়ক বাদ দি বাকী সকলো বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতৰ উত্তৰ, ইংৰাজী বিজ্ঞান আৰু গণিতৰ ইংৰাজী ভাষাত অহা প্ৰশ্ন কাকতৰ উত্তৰ তেওঁলোকে দিছে। কেইটামান দিন অপেক্ষা কৰিলে হ'ল, গুণোৎসৱৰ ফলাফল ওলাই যাব। আৰু গুণোৎসৱৰ ফলাফল ওলাই গ'লে আমি গম পাম যে ইংৰাজী ভাষাত আমি বিজ্ঞান আৰু গণিতৰ কিতাপখন ক্লাছ 6ত দিয়াৰ কাৰণে তাৰ কুপ্ৰভাৱ পৰিছে নে সুপ্ৰভাৱ পৰিছে। এইটো কেইটামান দিন অপেক্ষা কৰিবৰ কাৰণে মই অনুৰোধ জনাওঁ। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰখন সংবেদনশীল আৰু চৰকাৰখন গণতান্ত্ৰিক, চৰকাৰখন ৰেছপন্সিভ। আমি সকলোৰে কথা শুনো, আমি সবকা সাথ সবকা বিকাশ নীতিত বিশ্বাস কৰোঁ। সেইকাৰণে সকলো পক্ষৰ কথা বতৰা শুনাৰ পাছত, সাহিত্য সভাসমূহৰ লগত আলোচনা কৰাৰ পাছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ 6ৰ পৰা 8লৈকে আমাৰ পাঠ্যপুথি বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথিখন দ্বিভাষিক হ'ব। অৰ্থাৎ মাতৃভাষা মাধ্যমো থাকিব, ইংৰাজীও থাকিব। কিতাপখনৰ এটা পৃষ্ঠাত অসমীয়া থাকিব, এটা পৃষ্ঠাত ইংৰাজী থাকিব। আৰু এনেধৰণে কিতাপ প্ৰস্তুত কৰি চলিত এই আগন্তুক একাডেমিক ইয়েৰৰ কাৰণে যোৱা 16 তাৰিখে মই ফ্লেগ অফ কৰিলোঁ। বিভিন্ন জিলালৈ আমি কিতাপবিলাক ডেছপাচ কৰিছোঁ। মই আজি সদনৰ মজিয়ালৈ লৈ আহিছোঁ কিতাপৰ নমুনা, যে এইখন আমাৰ দ্বিভাষিক গণিতৰ কিতাপ। ইয়াত গণিতো আছে, মেথমেটিক্স বুলিও লিখা আছে। আৰু কিতাপখন যদি মেলি দিয়ে, এই কিতাপখন ইয়াৰ এটা পৃষ্ঠাত ইংৰাজীত আছে
আৰু এটা পৃষ্ঠা অসমীয়াত আছে। গতিকে ছাত্ৰৰ যেনেকৈ ছাত্ৰ ছাত্ৰীৰ সুবিধা হয় তেওঁলোকে অসমীয়াটোও পঢ়িব পাৰিব আৰু তাৰ লগত কম্পেৰেটিভ তুলনামূলকভাৱে ইংৰাজীটোও পঢ়িব পাৰিব। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি ভাষাত পঢ়িব সেইটো আমি ডিক্টেশ্যন নিদি পেলাই আমি ছাত্ৰ ছাত্ৰীলৈ এৰি দিওঁ। উত্তৰ দিয়াৰ ক্ষেত্ৰতো আমাৰ যি প্ৰশ্ন কাকত আছে প্ৰশ্ন কাকতো দ্বিভাষিক হ'ব। পাঠ্যপুথি যেতিয়া দ্বিভাষিক হ'ল প্ৰশ্ন কাকতো দ্বিভাষিক হ'ল আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কাৰণে সম্পূৰ্ণ স্বাধীনতা থাকিব। আৰু এই কিতাপখনে মই ভাবোঁ যে আমাৰ মাতৃভাষা মাধ্যম য'ত আমি 8টা ভাষাত আমি আমাৰ 8টা মাধ্যমত বিদ্যালয় পৰিচালনা কৰোঁ, এই বছৰ আমি 3টা ভাষা অসমীয়া, বেংগলী আৰু বড়ো এই 3টা ভাষাৰ ক্ষেত্ৰত দ্বিভাষিক পাঠ্যপুথি 6ষ্ঠ আৰু 7ম শ্ৰেণীৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। এই আগন্তুক একাডেমিক ইয়েৰটোত সকলো ছাত্ৰ ছাত্ৰীয়ে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি দ্বিভাষিক ৰূপত অসমীয়া আৰু ইংৰাজী এই দ্বিভাষিক ৰূপত লাভ কৰিব। মই কিতাপৰ নমুনাকেইটা মাননীয় অধ্যক্ষ মহোদয়ক মই দিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়ৰ জৰিয়তে যাতে এই কিতাপৰ নমুনাকেইটা আমাৰ সদস্যসকলেও চাব পাৰে আৰু কোনো দিহা পৰামৰ্শ থাকিলে আগবঢ়াব পাৰে। লগতে আমি আগন্তুক শিক্ষা বৰ্ষৰ পৰা ইতিমধ্যে আমাৰ যি ক্ষুদ্ৰ জনগোষ্ঠী আছে মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী, ৰাভা এই ভাষাসমূহতো ইতিমধ্যে প্ৰাক প্ৰাথমিকৰ পাঠ্যপুথি আমি প্ৰস্তুত কৰিছোঁ আৰু এই প্ৰাক প্ৰাথমিকৰ পাঠ্যপুথি প্ৰস্তুত কৰি তাক প্ৰাথমিক পৰ্যায় ক্লাছ 5লৈকে লৈ যোৱা আৰু ক্লাছ 5ৰ পাছত যাতে ৰিজিয়নেল লেংগুৱেজলৈ তেওঁলোকে শিফ্ট কৰিব পাৰে প্ৰয়োজন সাপেক্ষে বা ইংৰাজী মাধ্যমলৈও তেওঁলোকে শিফ্ট কৰিব পাৰে তাৰ প্ৰয়োজন সাপেক্ষে এইটো কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এইখিনি আমি নিশ্চিতভাৱে কাৰ্যকৰী কৰিম। গতিকে মাতৃভাষাৰ মাধ্যম আমাৰ চৰকাৰৰ দিনত আগুৱাই গৈছে। মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কথা কৈছে। ভাৰত চৰকাৰে এটা ট্ৰান্সলেশ্যন বহুত বৃহৎ ট্ৰান্সলেশ্যন প্ৰজেক্ট লৈছে আৰু ইয়াৰ যিবিলাক আমাৰ কাৰিকৰী কিতাপ প্ৰফেচনেল ইঞ্জিনিয়াৰিঙৰ কিতাপসমূহৰ ট্ৰান্সলেশ্যন প্ৰায় সম্পূৰ্ণ হৈ গৈছে বিভিন্ন ভাৰতীয় ভাষালৈ আৰু ইয়াক তদাৰক কৰিছে অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন। তেওঁলোকে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ থকা অনুবাদিনী বুলি এটা ছফ্টৱেৰৰ জৰিয়তে পাঠ্যপুথিসমূহৰ অনুবাদ কৰিছে। একেধৰণে মেডিকেলৰ যিবিলাক কিতাপ সেইবিলাকৰো অনুবাদ সম্পূৰ্ণ হ'ব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক বৃহৎ স্বাধীনতা অপশ্যন থাকিব যে তেখেতে বিষয়টো আয়ত্ত কৰাৰ কাৰণে নিজৰ মাতৃভাষা ইংৰাজী দুয়োটা ভাষাৰ তেওঁ যাতে ব্যৱহাৰ কৰিব পাৰে আৰু যিসকলে মাতৃভাষাৰ মাধ্যমতে কৰিব বিচাৰে তেওঁলোকৰ কাৰণে মাতৃভাষা মাধ্যমৰ কিতাপো উপলব্ধ কৰোৱা যাব। আৰু অসম চৰকাৰে যিহেতু আমি ৰাষ্ট্ৰীয় শিক্ষানীতি আমি গ্ৰহণ কৰিছোঁ, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি নীতি নিৰ্দেশনা আছে গাইডলাইন আছে সেই গাইডলাইন মতে আমি আগুৱাই যাম। ধন্যবাদ। মই কিতাপকেইখন আপোনালৈ মহোদয় প্ৰাথমিক পৰ্যায়ত 5,500 পদৰ কাৰণে এছিষ্টেণ্ট টিচাৰ পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। মাধ্যমিক পৰ্যায়ত 8,000 শিক্ষক গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু এইবাৰৰ এই নিযুক্তিৰ পাছতে আমি এটা খুব কঠোৰ ৰেচনেলাইজেশ্যন কৰিম যাতে প্ৰত্যেক বিদ্যালয়ে শিক্ষক পায় আৰু ইয়াৰ পাছত দেখা যায় যে নতুনকৈ সৃষ্টি কৰা যিসমূহ আদৰ্শ বিদ্যালয় আছে তাৰোপৰি আমাৰ চাহ বাগিচা অঞ্চলত বাগান মালিকৰ কৰ্তৃত্বত থকা যি 420খন স্কুল বিদ্যালয় আমি অসম চৰকাৰৰ অধীনলৈ আনিলোঁ, এই বিদ্যালয়খিনিত যদি অতিৰিক্ত শিক্ষকৰ পদ প্ৰয়োজন আছে নিশ্চিতভাৱে চৰকাৰে পদ সৃষ্টি কৰিব। আৰু কিন্তু আগতে আমি এটা পৰ্যালোচনা কৰি ল'ব বিচাৰিছোঁ যে এই 13,000 নিযুক্তিৰ পাছত আমি ৰেচনেলাইজেশ্যন কঠোৰভাৱে কৰিম আৰু সেই ৰেচনেলাইজেশ্যনৰ পাছত যদি প্ৰয়োজনীয়তা দেখা দিয়ে পদ সৃষ্টি কৰাৰ চৰকাৰখনে নিশ্চিতভাৱে পদ সৃষ্টি কৰিব। অসমৰ বাহিৰত অসমীয়া মাধ্যমৰ বিদ্যালয় খোলাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ক'ৰবাত যদি এনেকুৱা দাবী আহে আৰু ছাষ্টেইনেবল নাম্বাৰ অফ ষ্টুডেণ্টছ যদি এভেইলেবল হয়, বহনক্ষম 2জন ছাত্ৰৰ কাৰণে আমি বিদ্যালয় খুলিব নোৱাৰিম, বহনক্ষম সংখ্যক ছাত্ৰ ছাত্ৰী লাভ কৰিলে আমি নিশ্চিতভাৱে এই কথা বিবেচনা কৰিম। ধন্যবাদ।